নমস্কাৰ, শুভ অপৰাহ্ন। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকা, কৰ্মচাৰীবৃন্দ আৰু প্ৰিয় শিক্ষাৰ্থীসকল সকলোকে এই সভালৈ স্বাগত সম্ভাষণ জনালোঁ। আজিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এণ্টি ৰেগিং সপ্তাহ পালন কৰি আৰম্ভ কৰা হৈছে। এণ্টি ৰেগিং সপ্তাহ হৈছে এক সচেতনমূলক অনুষ্ঠান, মূলতঃ শিক্ষাৰ্থীৰ মাজত ৰেগিং প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে পালন কৰি অহা হৈছে। ভাৰতবৰ্ষৰ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন আৰু শিক্ষা মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে বছৰত এবাৰ এণ্টি ৰেগিং সপ্তাহ পালন কৰিব লাগে। সাধাৰণতে এই সপ্তাহত অন্তৰ্ভুক্ত হয় সচেতনতামূলক কাৰ্যসূচী, ছেমিনাৰ, বক্তৃতা বা তেনেকুৱা ধৰণৰ বক্তৃতা, আইন আৰু নীতিৰ ব্যাখ্যা, শপত গ্ৰহণ আৰু আলোচনা চক্ৰ। এই সপ্তাহ পালন কৰাৰ মূল লক্ষ্য হৈছে নিৰাপদ, সন্মানজনক আৰু অন্তৰ্ভুক্তিমূলক শিক্ষাগত পৰিৱেশৰ সৃষ্টি কৰা, যাতে নতুন শিক্ষাৰ্থীয়ে কোনো ভয় বা চাপ নোপোৱাকৈ শিক্ষা আৰু সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে। আমাৰ বিশ্ববিদ্যালয়েও আজিৰ পৰা এই সপ্তাহ পালন কৰিবলৈ মানস কৰিছে। এণ্টি ৰেগিং উইক 2025ৰ শুভাৰম্ভ উপলক্ষে দ্য ৰোল অফ অডিয়েল ইনষ্টিটিউশ্যন ইন কাৰ্বিং ৰেগিং শীৰ্ষক এটি গুৰুত্বপূৰ্ণ আলোচনা আমি শুনিবলৈ ইয়াত একত্ৰিত হৈছোঁহি। আমাৰ মাজত সমল ব্যক্তি হিচাপে উপস্থিত আছে বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক তথা মণিৰাম দেৱান ব্যৱস্থাপনা অধ্যয়ন সত্ৰৰ সঞ্চালক অধ্যাপক NN শৰ্মা ছাৰক মঞ্চলৈ স্বাগতম জনালোঁ আৰু আয়োজক সমিতিক তেখেতৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। আহক আমি পলম নকৰি মূল বিষয়ত প্ৰৱেশ কৰোঁ। ছাৰক আমি তেখেতৰ মূল্যৱান ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ ডক্টৰ মৃণালজ্যোতি গোস্বামী। আজি এই সভাত উপস্থিত বিশ্ববিদ্যালয়ৰ মাননীয় সহকৰ্মীবৃন্দ, আমাৰ টিচিং ষ্টাফ, নন টিচিং ষ্টাফৰ যিসকল কৰ্মচাৰী আছে আটাইকে সম্বোধন কৰিছোঁ। আজি 12 আগষ্টৰ পৰা এসপ্তাহ এই যিটো এণ্টি ৰেগিং উইক, এইটো UGC এটা নিৰ্দেশনা এটা দিছে বিশ্ববিদ্যালয়বিলাকক, আৰু এই কাৰ্যসূচীটো আৰম্ভ কৰিব লাগে এটা টকৰ দ্বাৰা। আৰু সেই ইনভাৰেল যিটো টক, সেইটো এই বিষয়টোৰ ওপৰত ক'বলৈকে মোক কোৱা হৈছে। আৰু যেতিয়াই বিষয়টো সম্পৰ্কত চিন্তা কৰিলোঁ, তেতিয়া ভাবিলোঁ যে the role of ODL institutions in curbing ragging 2016 চনত এই ODL চিষ্টেমটোত জইন কৰিলোঁ। তাৰ আগতেও কিছু অভিজ্ঞতা আছে, ছাত্ৰ হিচাপতো অভিজ্ঞতা আছে, ৰেগিঙৰ পাইছোঁ, ৰেগিঙৰ অভিজ্ঞতা আছে, কৰিছিলোঁ আৰু ভুক্তভোগীও আছিলোঁ। তাৰপিছত যেতিয়া পষ্ট গ্ৰেজুৱেট ইনষ্টিটিউশ্যন এটাত ফেকাল্টি হিচাপত জইন কৰিলোঁ বা সেইটো ইনষ্টিটিউশ্যন 5 বছৰ মুৰব্বী হিচাপত চলাবলগীয়াও হ'ল, তেতিয়াও এতিয়া আমাৰ আছিল AICT, অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, ভালেখিনি আমি নীতি নিৰ্দেশনা মানি চলিবলগীয়া হৈছিল। কিন্তু অনুষ্ঠানটোত তেনেকুৱা ধৰণৰ পোৱা নাছিলোঁ। কিন্তু বাতৰি কাকতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা দূৰদৰ্শনতে, অন্যান্য টিভি, অন্যান্য চেনেলবিলাকতে আমি ৰেগিং ৰিলেটেড বিভিন্ন কথা শুনি থাকোঁ, পাই থাকোঁ, বিভিন্ন নিউজ। আৰু যেতিয়া অভিভাৱক হিচাপত আমি যেতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীক বাহিৰত পঢ়ুৱাবলৈকে পঠিয়াওঁ, তেতিয়াও আমি ৰেচপেক্টিভ ইনষ্টিটিউশ্যনছবিলাকৰ পৰা কিছুমান মেছেজ পাওঁ, কিছুমান ডিক্লাৰেশ্যন দিবলগীয়া হয়, কিছুমান ক্ষেত্ৰত এফিডেভিটো দিবলগীয়া হয়। ৱাৰ্ডে যাতে কোনো তাতে এনেকুৱা ধৰণৰ কাৰ্যকলাপত জড়িত নহয়, আৰু যদি জড়িত হয় তাৰ কাৰণে কোন জগৰীয়া হ'ব, কি হ'ব, বা সচেতনতামূলক আমি যাতে তেওঁলোকক পঠিওৱাৰ আগতে দিহা পৰামৰ্শখিনি দি পঠিয়াওঁ, এনেকুৱা ধৰণৰ কথা কিছুমান হয়। মই এনেকুৱা এইখিনি কৈ পেলাই, যিহেতু আমাৰ মাজত সময় কম, মই অকণ এটা ষ্ট্ৰাকচাৰ লৈ অকণ 2-4টা কথা ক'ম বুলি ভাবিছোঁ।
বিশেষ এটা লাইনত প্ৰিপেয়াৰ কৰি অহা নাই। প্ৰথমতে ক'ব বিচাৰিছোঁ যে আজিৰ এই যিটো দিন এণ্টি ৰেগিং ডে, এইটো জাষ্ট এটা চিম্বলিক ডে হিচাপতে আমি ভাবিব নালাগে। আমি ভাবিব লাগে আমাৰ এটা কাইণ্ড অফ ৰিফ্লেকশ্যন, এটা কাইণ্ড অফ ৰিকমিটমেণ্ট। আমাৰ অডিয়েল ইনষ্টিটিউশ্যনত হয়তোবা ডাইৰেক্টলি এইটো এট্ৰিবিউটেবল নহ'বও পাৰে, কিন্তু এজ এ ৰেছপনচিবল চিটিজেন আমাৰ কিছু কৰণীয় থাকে। আমাৰ ডক্টৰ মীনাজ্যোতি গোস্বামী প্ৰথম যিটো ভাষণ দিছিল তাতে এটা কথা কৈছিল যে এই এণ্টি ৰেগিঙৰ এটা উদ্দেশ্য হ'ল ইনক্লুচিভ এডুকেশ্যন। বহুতো ক্ষেত্ৰত দেখা যায় যে ৰেগিঙৰ ভয়তে বহুতে কিছুমান অনুষ্ঠানত যাব নিবিচাৰে, বা মোৰ নিজৰে অভিজ্ঞতা আছে। আমাৰ দিনতে তেতিয়াই দুখন মানে সেই সময়ৰ আনডিভাইডেড দুখন ডিষ্ট্ৰিক্টৰ, কামৰূপৰ আৰু লখিমপুৰৰ, ধেমাজিকে ধৰি যি দুজন ডিষ্ট্ৰিক্ট টপাৰ আছিল আমাৰ হোষ্টেলতে পঢ়িছিল, কটনৰ নিউ হোষ্টেলটোত। 2-3 মাহৰ ভিতৰতে পাৰ্থক্য মন কৰিছিলোঁ। এজনৰ মানে পাছত আমাৰ দিনত পিউ বুলি কৈছিল, প্ৰি ইউনিভাৰ্চিটি। পিউটো মানে ডিষ্ট্ৰিক্ট টপাৰ হৈ অহা ল'ৰাজন 3rd ডিভিজন আৰু এজনৰ 2nd ডিভিজন আৰু তলৰ ভাগৰ। খুব বেয়া অৱস্থা। আৰু মন কৰিছিলোঁ ৰেগিঙৰ এটা প্ৰভাৱ এটা আছে 2-3 মাহতে মোটামুটি প্ৰভাৱটো। এইটো ব্যক্তিগত অভিজ্ঞতা এটা, নাম দুটা নকওঁ, পুৰা গোটেইখিনি কথা মনত আছে। এই এনেকুৱা ক্ষেত্ৰত কি হয়, আমি ইনক্লুচিভ এডুকেশ্যন নাপাওঁ। বহুতো ক্ষেত্ৰত আমি ইয়াক গ্লৰিফাই কৰিব বিচাৰোঁ, কিন্তু কি হয় এতিয়া অপশ্যন এটা ডিছকাইজ এজ এইটো হাৰ্মলেছ যে ইন্ট্ৰডাকশ্যন দিয়ক, সেলফ ইন্ট্ৰডাকশ্যন দিয়ক, কনফিডেন্স বাঢ়িব, কমিউনিকেশ্যন বাঢ়িব। তাত যি ক্ষেত্ৰত আমি দেখোঁ যে লিমিটবিলাক ক্ৰছ হৈ যায়, আৰু কিছুমান ক্ষেত্ৰত হয়তো বা এইটো ষ্ট্ৰাইকিং দ্য বেলেঞ্চ বুলি যিটো কওঁ, ৰেগিঙক যেতিয়া আমি গ্লৰিফাই কৰোঁ, যে নতুন ল'ৰা এজন আহিছে, 9 নম্বৰ ৰুমত আছে, 2 নম্বৰ ৰুমত বিচাৰিছে কোনোবা এজন ছিনিয়ৰে, 7 নম্বৰ ৰুমৰ ল'ৰাজন আহি পেলাই ক'লে, ঐ নিকমাৰ কোন, যা তোক 2 নম্বৰ ৰুমত বিচাৰিছে। তাকে গৈ পেলাই যেতিয়া শব্দবিলাক যেতিয়া কোৱা হয় মক্কেল, তেতিয়া এটা পাৰ্থক্যতা আহি পৰে। তাৰপিছত যেতিয়া সেই 2 নম্বৰ ৰুমত যেতিয়া যাব ল'ৰাজন, তাতে গৈ যিটো পৰিৱেশ পাব, ৰুমটো আন্ধাৰ, মোৱাৰ লগে লগে গোটেই লাইটবিলাক জ্বলাই দিব, বা তাৰ আগতো কিছুমান, মই এই যে লাৰ্ণিঙৰ কথাটো কৈছোঁ, এই যে 2 নম্বৰ ৰুমত ল'ৰাজন যে যাব 9 নম্বৰ ৰুমৰ পৰা, গাঁৱৰ পাহাৰ ল'ৰা এজন, এইটো এটা অভিজ্ঞতা, প্ৰত্যক্ষ অভিজ্ঞতা। তাৰমানে যে ৰুম এটাত সোমালে যে নক কৰি যে সোমাব লাগে সেইটো নাজানে তেওঁ, সেই অভিজ্ঞতাটো হোৱা নাই, তেওঁ নাজানে। নক কৰি সেই বস্তুটো বুজা নাই, কি নক কৰে, লক শব্দটো জানে, তলা লগোৱা, বা আকৌ দুৱাৰখন জপাই দিয়ে, ভোকটো লগোৱাই, কিবা কিবি এনেকুৱা অদ্ভুত আচৰণ কিছুমান। কিন্তু এই যি এটা লাৰ্ণিং এটা হ'ল নক কৰি তাকে যদি আমি যদি নক কৰিব নাজানো, আঁঠু গাড়ীলৈ নহ'ব, ভৰি দুখনৰ মাজেদি সোমাই পেলাই কাণত ধৰি এনেকুৱাকৈ তেতিয়া সেইটো ৰেগিঙৰ পৰ্যায় পাই যায়। এই ক্ষেত্ৰত আমাৰ এই যিটো মেণ্টৰ কলাবৰেটৰ ছিনিয়ৰবিলাকৰ মেণ্টৰ কলাবৰেটৰৰ ৰোল যিটো আছে সেইটো সদায় থাকিব, কিন্তু সেই ৰোলটো প্লেচ কৰিবলৈ যাওঁতে আমি ৰেগিঙক কোনোদিন এটা গ্লৰিফাইড ৰূপত চাব নালাগে। শব্দটোৱে ভুল, কাৰণ এইটো যিহেতু আমি পাৰ্চিষ্টেণ্ট এটা হেৰাছমেণ্ট বুলিয়ে কওঁ ৰেগিংটো। সেইটো কাৰণে এই কাৰ্বিং যিটো ৰেগিং, এণ্টি ৰেগিং এটা আমাৰ এটা, কাৰণ ই এটা চাইক'লজিকেল ট্ৰমা এটা, আৰু বহুত ক্ষেত্ৰত একাডেমিক মানে যিটো হেৰি হয়, তেওঁলোকৰ পাৰফৰ্মেঞ্চটো ডাউন হৈ যায়, ড্ৰপ আউট হয়, ছুইচাইডৰ কেছবিলাকতো আমি নিউজ পেপাৰত পঢ়িয়ে থাকোঁ। আৰু ভায়লেঞ্চৰ কথাবিলাক আছে, ফিজিকেল, মেণ্টেল, ইম'চনেল, গোটেইকেই প্ৰকাৰৰে হয়। আৰু এটা বিষয়টো যেতিয়া এটা লিমিট পাৰ হৈ গ'ল, লিমিট কেতিয়াবাই পাৰ হৈছিল। আমি সৰুতে থাকোঁতে মোৰ দাদাই যেতিয়া মেডিকেলত পঢ়ে, 1971 মানৰ ঘটনা, মই পাঠশালা স্কুলৰ, আমাৰ মানে কেইবাজনো, এজন দাদাই মেডিকেলত পঢ়ে, ঘৰত গৈ মানে পাঠশালা স্কুলত দাদাই গৈ পেলাই যেতিয়া ৰেগিঙৰ কথা কয়, মানে তেতিয়া মানে বিৰাট এটা সন্ত্ৰাস এটা সোমাই গৈছে। ইমান সৰু ল'ৰা এটা মই তেতিয়া, দাদাই যেতিয়া এই মেডিকেলত যিটো ৰেগিং হয় তাত যিটো বৰ্ণনা যিটো দিছিল, এইবিলাক মানে আঁঠুৰ মাজেদি বহি এইবিলাক কাণত ধৰা, এইবিলাকৰ উপৰিও
এই জপিয়াব দিয়া পানী ঢালি দিয়া গৰম পানী ঢালা কিবা কিবি নানানটা এটা সন্ত্ৰাস এটা তিয়াই মানে বহিছিল গতিকে এই লিমিট ক্ৰছ কৰা শব্দটো মই যিটো ক'লোঁ এইটো বহুত আগতেই আছিল কিন্তু কথাবিলাক হয়তো বা সেই সময়ত এনেকুৱা চৰ্চা নাছিল বা বহুতে গ্ৰহণ কৰি থৈ দিছিল যে ৰেগিংটো এটা একচেপ্টেবল 2 মাহ 3 মাহ থাকে প্ৰেছাৰ ছ'চিয়েল হৈ যাব তাৰপিছত একেবাৰে চব মানে এটা মানে ভাতৃত্বৰ বান্ধোনেৰে ভগ্নিত্বৰ বান্ধোনেৰে চব দোল খাই যাব তেনেকুৱা এটা আশা কৰি পেলাই কিন্তু কথাবিলাক তেনেকুৱা নহয় সেই 2-3 মাহতে এনেকুৱা কণ্ট্ৰাক্ট কিছুমানৰ কাৰণে হয় যে হোষ্টেল এৰি গুচি যায় হোষ্টেলত থকা সময়খিনিত যি এটা ট্ৰমেটিক এটা চিটুৱেশ্যন তাৰ পৰা নিস্তাৰ পোৱাটো বৰ অসুবিধা যি কি হওক পাছৰ ফালে কি হ'ল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পিকচাৰত আহিল AICT হ'ল 1987ত AICT আৰু মোষ্টলি টেকনিকেল ইনষ্টিটিউশ্যনছবিলাকত ইঞ্জিনিয়াৰিং কলেজবিলাকত আমাৰ ইয়াত ভেটেনাৰী কলেজ আমাৰ দিনত আমি কটনত এতিয়া পঢ়োঁ ভেটেনাৰী কলেজ আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ আমি কটনত কি ৰেটিং পাওঁ তাৰ এইবিলাকত বহুত বেছি এনেকুৱা কথাবিলাকত তেতিয়া কি হ'ল আমাৰ যিমানবিলাক ৰেগুলেটৰী এজেঞ্চি যিমানবিলাক আছিল বা সুপ্ৰিম কোৰ্ট এই গোটেইবিলাকে আহি ইয়াতে গোটেই বস্তু জড়িত হ'বলগীয়া হ'ল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মই দুটা জাজমেণ্ট এনেই চাই পেলাই আনিছিলোঁ বিশ্ব জাগৃতি মিছন ভাৰ্চেছ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড আদাৰ্ছ 2001 যদিওবা মই কৈছিলোঁ 69ৰে তেতিয়াই ৰেগিঙত সন্ত্ৰাস মানে আমিয়ে পাইছিলোঁ তথাপিও 2001ত সুপ্ৰিম কোৰ্ট ৰুল দ্যাট ৰেগিং ইজ এ ভায়োলেশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ স্পেচিয়েলি আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰু এইটোতে ক্ষান্ত নাথাকি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ প্লেচ কৰিছিল আৰু এইকেইটাৰ কমিটি এখন বনাই দিছিল ৰাঘৱন কমিটি বেছড অন ৰাঘৱন কমিটি ৰিকমেণ্ডেশ্যন এই যে এণ্টি ৰেগিং এফিডেভিটৰ কথা মই যিটো কৈছিলোঁ ষ্টুডেণ্টে দিব লাগে পেৰেণ্টে দিব লাগে আজিকালিতো অথো দিব লাগে অনলাইন অথো খোলা থাকিব কেইদিনমানৰ কাৰণে এণ্টি ৰেগিং হেল্পলাইনবিলাক ইনষ্টিটিউশ্যনবিলাকে দিবই লাগিব তাৰপিছত যদিহে ভায়োলেশ্যন হয় তেতিয়াহ'লে ফাণ্ডিং কাটছ হ'ব UGC ফালৰ পৰা হায়াৰ এডুকেশ্যন ৰেগুলেটৰী অথৰিটি এইবিলাক যিমানবিলাকৰ উৎসাহ বা অন্যান্য আদাৰ পেনাল্টিজ হ'ব আৰু UGC এনেকুৱালৈকে গৈছে যে কাৰ্বিং অন ৰেগুলেশ্যনছ আৰু মানে কোৰ্চ বা প্ৰগ্ৰেমবিলাকো বেন কৰি দিব মানে এটা জিৰ' টলাৰেঞ্চ এটা এটিটিউড এটা আহি কিন্তু এই এইটো আমাক এতিয়া প্ৰয়োজন হ'ল এটা ভিজিলেঞ্চৰ আমাৰ দিনত দেখিছোঁ যে ভিজিলেঞ্চৰ কাৰণে কি হয় যে প্ৰিন্সিপালে এখন কমিটি এখন বনাই দিয়ে এটা সময়ত গৈ পেলাই হয়তোবা ছুপাৰভাইজাৰে যাক আমি ৱাৰ্ডেন বুলি কওঁ তেখেতসকলে গৈ চাই আহে কিন্তু এইবিলাক হোৱা স্বত্বেও বা আজি হয়তোবা ইমান অভিজ্ঞতা নাই আজিৰ দিনটোত আপোনালোকে বেছি ভালকৈ গম পাব মোৰ ঘৰত ভাড়া থকা এগৰাকী এবাৰ দিছপুৰ কলেজত চিট পালে যেতিয়া পৰা ক্লাছ আৰম্ভ হ'ব আগদিনা মই ক'লোঁ যে কালি তহঁতৰ ৰেগিং হ'ব নেকি তাৰপিছত নাই গ্ৰুপবিলাক আজিকালি গ্ৰুপ হৈছে গ্ৰুপবিলাকত এই কথাষাৰ হৈছিল নহয় বুলি কলেজত গ'ল আহি সুধিলোঁ যে কিবা হৈছিল নেকি নাই একো নাই আজিকালি বোধকৰো নহয় হোষ্টেলবিলাকত কি হৈছে সিমান মই খবৰ ৰখা নাই কিন্তু যিয়ে কি নহওক 2-4টা যি খবৰ পাওঁ ষ্টিল ৰেগিং পাৰচিষ্ট আৰু এইটো কিছুমান কাৰণ হ'ব পাৰে যে যিমানবিলাক ভিক্টিম হয় তেওঁলোকে এইটো গ্ৰহণ কৰি থৈ দিছে বা চাইলেণ্টলি থাকে 2-4টা প্ৰতিবাদ কৰে পিয়াৰ প্ৰেছাৰ টু কনফাৰ্ম চিনিয়ৰিটিৰ যি এটা নিজৰ এটা চেল্ফ গ্লৰিফিকেশ্যনৰ টেণ্ডেঞ্চি হয়তোবা সেইটো এজ অল্ড টেণ্ডেঞ্চি এটা চিনিয়ৰ হিচাপত নিজকে গ্লৰিফাই কৰিব বিচাৰে আৰু তাৰ কাৰণে এটা ৰাস্তা এটা এনেকুৱাকৈ ভাবে আৰু বহুতো ক্ষেত্ৰত হয়তোবা এনেকুৱাও হ'ব যে লেক অফ এৱেৰনেছ যে ৰেগিঙত যদি কিবা এটা যদি হয় আমি কমপ্লেইন দিব পাৰোঁ বা অমুক কৰিব পাৰোঁ তমুক কৰিব পাৰোঁ এইটো হয়তোবা লেক অফ এৱেৰনেছ এটাও হ'ব পাৰে কিন্তু এই গোটেই বস্তুটোত মই অলপ আগতে যিটো কৈছিলোঁ যে এই দুৱাৰত নক কৰা ছিনিয়ৰ হেজ এ ৰোল মেণ্টৰ মেণ্টি ৰিলেশ্যনশ্বিপটো থাকিব লাগে কিন্তু নট এট টু দিছ লেভেল পিয়াৰ লাৰ্ণিং টিম বিল্ডিং এনেকুৱা জাতীয় কথাবিলাক থাকিব লাগে এটা পজিটিভ অৰিয়েণ্টেশ্যন এটা অনুষ্ঠানবিলাকত থাকিব লাগে আৰু সেই পজিটিভ অৰিয়েণ্টেশ্যনটো থাকিবলৈকে হ'লে তাত ৰেগিং থাকিব নোৱাৰে ৰেগিঙৰ স্কোপ নাই যিমানে কি তাক আমি গ্লৰিফাই কৰিবলৈকে চেষ্টা নকৰোঁ কিয় যিমানে তাক আমি পিয়াৰ প্ৰেছাৰ দি বা যি এটা প্ৰেছাৰ এই প্ৰেছাৰটো যদি উইথষ্টেণ্ড কৰিব পাৰোঁ লাইফ স্কিলটো বাঢ়িব যি ধৰণে লজিক লৈ পেলাই আমি ইয়াক গ্লৰিফাই কৰিব নাচাওঁ কিয় ই নহ'ব চ' তাৰ কাৰণে আমাৰ প্ৰয়োজন হয় ৱৰ্কিং কালেক্টিভলি ই এটা ষ্টেক হোল্ডাৰ চেণ্ট্ৰিক এপ্ৰ'চ
অকল নিউ কামাৰবিলাক নহয়, ছিনিয়ৰ বৰ্ডাৰবিলাক নহয়, মানে হোষ্টেলৰ ক্ষেত্ৰত কৈছোঁ বা কলেজ প্ৰিমাইছৰ ক্ষেত্ৰত বা ইউনিভাৰ্চিটি প্ৰিমাইছৰ ক্ষেত্ৰত কৈছোঁ, নট অনলি ছিনিয়ৰ ষ্টুডেণ্টছ দ্য নিউ কামাৰ ষ্টুডেণ্টছ, অকল সেইখিনিয়ে নহয়, পেৰেণ্টছ, টিচাৰ্ছ বা যিমানখিনি ষ্টুডেণ্ট এডমিনিষ্ট্ৰেটিং বডি থাকে, ষ্টুডেণ্টছ ইউনিয়ন, টিচাৰ্ছ ইউনিয়ন, মিডিয়া, আটাইৰে এটা কালেক্টিভ ৰোল এটা থাকিব লাগিব। ষ্টেক হোল্ডাৰ চেণ্ট্ৰিক এপ্ৰ'চ এটা যদি লোৱা যায়, তেতিয়াহ'লে এই যিটো এটা ছ'চিয়েল মেনেজ, ছ'চিয়েল প্ৰব্লেম এটা, তাক আমি হয়তো বা নিশ্চয় কিন্তু চলি আহিছে বছৰ বছৰ ধৰি, সময় ল'ব, কিন্তু দেখিছোঁ মই যি দুই এটা উদাহৰণ ক'লোঁ, দেখিছোঁ যে নোহোৱা হৈছে। আগতে মইতো আমাৰ গাঁৱৰ কলেজত পঢ়িছিলোঁ, মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়, তেতিয়াও আজি দিছপুৰ কলেজত যিটো উদাহৰণ দিলোঁ, আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় গাঁৱৰ কলেজতে ৰেগিং চলিছিল তেতিয়া। এইটো এতিয়াৰ ঘটনা, এইটো 82-83 মানৰ ঘটনা, মানে কিমান বছৰ আগতে তেতিয়াও ৰেগিং চলিছিল গাঁৱৰ কলেজত। আৰু আজিৰ দিনটোতে দিছপুৰ কলেজত যিটো উদাহৰণ দিলোঁ, যে প্ৰব্লেমটো বহুত পৰিমাণে আমি ছল্ভ কৰিবলৈকে সক্ষম হৈছোঁ, কিন্তু ইয়াক আমি এৰি দিব নোৱাৰোঁ। এই আজি এটা দিন, এটা এনেকুৱা এটা দিন, এনেকুৱা দিনবিলাকত আমি প্লেচ কিছুমান ল'ব লাগে। আৰু আমাৰ ODL ইনষ্টিটিউশ্যনত হয়তোবা আমাৰ লাৰ্ণাৰবিলাক আজি হোৱা নাই, কি ঠিক কোনোবা এদিন হয়তোবা এনেকুৱা এটা ষ্টাডি চেণ্টাৰত একেলগে ছিনিয়ৰ লাৰ্ণাৰ জুনিয়ৰ লাৰ্ণাৰ পৰিল, কিবা এটা অঘটন এটা ঘটি গ'ল। আৰু আমি ইউনিভাৰ্চিটি যদি এনেকুৱা ধৰণৰ চৰকাৰী নিৰ্দেশনাবিলাক যদি কমপ্লাই নকৰোঁ, তেতিয়াহ'লে আমাৰ এটা মাইনাছ পইণ্ট এটা আহে। আৰু তেতিয়াই সুপ্ৰিম কোৰ্টৰ ৰাঘৱন কমিটিৰ ডাইৰেক্টিভ মতে UGC can take any kind of punitive measures. আমাৰ ৰিকগনিশ্যনত প্ৰব্লেম হ'ব পাৰে, বা আমি কিছুমান এক্সপ্লেনেশ্যন দিবলগীয়া হ'ব পাৰে, এফিডেভিট কিছুমান দিবলগীয়া হ'ব পাৰে, টাইম টু টাইম এনেকুৱা নিৰ্দেশনা কিছুমান আহে যিবিলাক আমি কমপ্লাই কৰি থাকিব লাগে। আৰু অন্যফালে দিও কথাষাৰ আমি চাব পাৰোঁ যে এণ্টি ৰেগিং ডে হয়তোবা ODL ইনষ্টিটিউশ্যনৰ ষ্টিক ডাইৰেক্টলি মে নট বি এপ্লিকেবল বা মে নট বি এট্ৰিবিউটেবল, কিন্তু তাৰ আমি স্পিৰিটটো লওঁ যে ইয়াক যেনিবা আমি লাৰ্ণাৰ ছাৰ্ভিচ ডে হিচাপতে ল'লোঁ বা অন্যান্য কিবা এটা, কিন্তু আমি কমপ্লায়েন্সবিলাক দিব লাগিব। UGC নীতি নিৰ্দেশনা আছে। আৰু এটা কথা ক'লোঁ যে নট নেচেচাৰিলি উইথ আৱাৰ লাৰ্ণাৰ্ছ, আমি ষ্টেক হোল্ডাৰ্ছ হিচাপত আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি ইনষ্টিটিউশ্যনত পঠিয়াম, তাতে গৈ তেওঁলোকে যাতে কোনো অঘটন নকৰে। বয়সটো এটা এনেকুৱা এটা বয়স, সেই বয়সটোত যি সময়ত তেওঁলোকে কলেজত যায়, যি সময়ত তেওঁলোকে হোষ্টেলত যায়, সেই সময়ত তেওঁলোকে মানে কোনো বাধা নামানা বয়স এটা, তেওঁলোকক আমি চেঞ্চিটাইজ কৰিবলগীয়া হয়। মই আমাৰ নিজৰ ভাইটি ভণ্টি যাব পাৰে, এই কথাবিলাক তেওঁলোকক বুজাবৰ কাৰণে আমাৰ দৰে অনুষ্ঠানত দিয়াৰ প্ৰয়োজনীয়তা আছে। এণ্টি ৰেগিং ডেটোৰ এটা তাৎপৰ্য এটা আছে, আমি নিজে সচেতন হ'ব লাগে। ইয়াৰ যিমানবিলাক ইয়াৰ কনচিকুৱেঞ্চেছ হ'ব পাৰে, সেইবিলাক সম্পৰ্কত যিসকল সংশ্লিষ্ট, আমাৰ নিজৰ ভাই ভনী হ'ব পাৰে, আমাৰ নিজৰ ল'ৰা ছোৱালী হ'ব পাৰে, আমাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, আটাইকে আমি তেওঁলোকক এই সম্পৰ্কত চেঞ্চিটাইজ কৰাটো উচিত। এৱেৰনেছ চেঞ্চিটাইজেশ্যনটো খুব ইম্পৰ্টেণ্ট। বিশেষ নকওঁ, এইখিনি কৈ মই মোৰ বক্তব্যটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। কম সময়ত জ্ঞানগৰ্ভ আৰু সাৰগৰ্ভ কথাৰে আমাক এণ্টি ৰেগিং উইকৰ যি আৰম্ভণি অনুষ্ঠান আছিল সেয়া সুস্থ বৃদ্ধি কৰিলে আৰু আমাক চেঞ্চিটাইজ কৰিলে। আহি আমি সভাৰ আনুষ্ঠানিক পৰ্যায়লৈ আগবাঢ়িছোঁ। আজিৰ এই আশা কৰোঁ আজিৰ এই আলোচনাটিয়ে ৰেগিঙৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু সুৰক্ষিত শিক্ষাগত পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজিৰ এই সভাখন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে সন্মানীয় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়, সন্মানীয় ভাৰপ্ৰাপ্ত পঞ্জীয়ক মহোদয়ক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি এই সভাত উপস্থিত থকা সমূহ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।